হেল্ল' এভৰিৱান তো অৱশেষত তোমালোকৰ ৰিজাল্ট আহি গ'ল ফাৰ্ষ্ট কাউন্সেলিঙৰ আৰু মেক্সিমামে সিট পাই গৈছা আৰু যোনে সিট পাইছা তেওঁলোকক মই অভিনন্দন জনাইছোঁ যে অৱশেষত তোমালোকে পাই গ'লা আৰু পাৰ্টি তোমালোকে মোক ইমেইল যোগে দি দিবা বা শিৱসাগৰ আছাস্তি দি দিবা ডাইৰেক্ট আৰু যিসকলে নাইও পোৱা তোমালোকে ইমান টেনশ্যন ল'বলগীয়া একো নাই কাৰণ ইয়াৰ পিছত আৰু কাউন্সেলিং হ'ব আৰু তাতো যদি নোপোৱা স্পট কাউন্সেলিংটো আছেই তো মেইনলি ভিডিঅ'টোত যোনখিনি থাকিব যে কাট অফ কিমান গ'ল বা ইয়াৰ পিছত তোমাৰ নেক্সট কি কৰিবা বা যিসকলে সিট নাই পোৱা তেওঁলোকে কি কৰিবা ক'ত চাই এই গোটেইখিনি কথা মই ভিডিঅ'ত ক'ম ভিডিঅ'টো বেছি সোনকালে বনাইছোঁ কাৰণ বহুতৰ মেছেজ আহি আছে লগতে মেক্সিমাম টেনশ্যনত আছে আৰু আগত জানি থ'লে ভাল হ'ব যাতে উল্লা একো নকৰা তোমালোকে মেক্সিমাম এইটো কৰিবই মই জানো বহুত দিনৰ পৰা দেখি আহিছোঁ যাতে সেইটো নকৰা সেইকাৰণে ভিডিঅ'টো মই সোনকালে দিছোঁ এতিয়া ফাৰ্ষ্ট কথা হ'ল যে কাট অফ কিমান গ'ল চোৱা কাট অফ বহুতে ভাবি আছে চাগে বহুত গৈছে বা বহুতে ভাবি আছে একেবাৰে নাই যোৱা ইয়াৰ বহুতো ৰিজনছ আছে কাৰণ কাষ্ট কেটেগৰী বহুত আছে তো মই জেনেৰেল যোনটো কাট অফ আছে সেইটো বিষয়ে কওঁ তাৰ আগতে যোনটো 5% ৰিজাৰ্ভেশ্যন আছে তাৰ এটা মই তোমালোকক এক্সাম্পল এটা দি দিওঁ যে 5% এজন আছিলে মোক অলপ আগত মেছেজ দিছে তেওঁ এৰাউণ্ড 2.2K ৰেংক মানে 22 মান ৰেংক জেনেৰেল কেটেগৰী কিন্তু জেইচি চিভিলত পাই গৈছে চ' এতিয়া 5% ৰিজাৰ্ভেশ্যনৰ পাৱাৰ কিমান দেখি গ'লা মানে যিসকলে চৰকাৰী স্কুলত পঢ়িছা তো 5% তো বেছিও নহয় ৰিজাৰ্ভেশ্যন খালি যিয়ে হওক কাট অফটো বহুত কম যায় এতিয়া যেতিয়া আহোঁ মেইন কাট অফৰ কথা জেনেৰেলৰ মই যোনটো আগতেও তোমালোকক কাট অফ কৈছিলোঁ মেক্সিমাম সেইমতেই গৈছে কাট অফটো এই চিট আণ্ডাৰ 500 যদি ৰেংক আছে তোমাৰ তুমি যদি জেনেৰেল কাষ্টৰ হয় তুমি ধুনীয়াকৈ চিট পাই গৈছা তাৰপৰা জেই চিট এৰাউণ্ড যদি তোমাৰ 1000 ৰেংকৰ ভিতৰত আছে তেন্তে তাতো তোমালোকে জেই চিট ভালকৈ চিট পাই গৈছা বহুতেতো এৰাউণ্ড 800-700 টু জেনেৰেল কেটেগৰী জেই চি মেকানিকেল পাই গৈছে বা বেলেগ ব্ৰাঞ্চ পাই গৈছে আগতে ইমান ফাৰ্ষ্ট কাউন্সেলিঙতে এইটো নাপায় এইবাৰ অলপ কমিছে মানে সেইটো হিচাপে চ' ব্ৰাঞ্চ ৱাইজ কাট অফ বহা কমা বহুত হয় সেইকাৰণে আমি জেনেৰেল কথাটো পাতিম কাৰণ কিছুমান ব্ৰাঞ্চত তোমাৰ 100 কাট অফ যাব পাৰে 200 কাট অফ যাব পাৰে যেনেকৈ CSE হ'ব পাৰে ইলেক্ট্ৰনিক্স হ'ব পাৰে এইকেইটা ব্ৰাঞ্চত বহুত কাট অফ যায় ব্ৰাঞ্চ ৱাইজ আৰু কলেজ ৱাইজ সেইকাৰণে আমি জেনেৰেলটো পাতিম তাৰপৰা নেক্সট যদি তুমি চোৱা জিষ্টৰ কাৰণে এৰাউণ্ড 1500ৰ ভিতৰত যদি তুমি আছা জেনেৰেল হয় তেন্তে পাই গৈছে আৰু বাকি তোমালোকে কমেন্ট কৰিবা তোমালোকে কোড পাইছা কিহত পাইছা ৰেংক কাষ্ট গোটেইখিনি কমেন্ট কৰা তেতিয়া আমি বেছি একুৰেচিটো পাম হয় নে এনেকেতো আমি ডাইৰেক্ট ক'ব নোৱাৰো যে ইমানটোৱে হ'ব এটো এটা জেনেৰেল হাইপোথেটিক্যাল বা এগ্ৰিগেট কিবা এটা লামসাম টাইপ হয় কাটঅফটো তাৰপৰা যিসকল 1500ৰ তলত পাইছে জেনেৰেল তেওঁলোকে GEC গোলাঘাট ইঞ্জিনিয়াৰিং কলেজত পাইছে আৰু অভাৰঅল যোনটো কাটঅফ জেনেৰেলৰ মই তেওঁলোকে যিমানটো গম পাইছো 3000ৰ ওচৰা-ওচৰি মানে এৰাউণ্ড 2800-2900 মানলৈকে জেনেৰেলত পাই গৈছে BBC হওক বা GC DC হওক সেনেকুৱা মই যিমান দূৰলৈকে গম পাইছোঁ তাৰপৰা নেক্সট যদি তুমি চোৱা OBC তাতকৈ তললৈ গৈছে 3500 মানৰ ওচৰা-ওচৰিত গৈছে ৰেংক আৰু কলেজ কেইখনততো গম পাইছে মই যোনটো আগতে কৈছিলোঁ তোমালোকক যে 1200 মানৰ ভিতৰত থাকিলে তুমি AEC পোৱাৰ চান্স থাকে তাৰপৰা ST হিলছৰ যদি চোৱা এৰাউণ্ড 4500 সেনেকুৱালৈকেও কাট অফ গৈছে বাকী SCও কম বেছি হৈছে আৰু 3500 মান ধৰিব পাৰা তাতকৈ প্লাছ মাইনাছ কিমান হৈছে তোমালোকে কমেন্ট কৰিবা যিসকলে সিট পাইছা ST কেটেগৰী তো এটো হয় জেনেৰেল আন্ডাৰষ্টেণ্ডিং যে তাৰ পৰা আমি কনক্লুজন কি পালো যে কাট অফ হাই নাই যোৱা বা বেছি লো নাই যোৱা যোনটো এভাৰেজ থাকে জেনেৰেল থাকে হেতু আছে কাট অফ আৰু সেইকাৰণে ভাল কথাটো হ'ল যে নেক্সট ইয়াৰ পাছৰ কাউন্সেলিং যিকিটা আছে তাত কাট অফ আৰু কমি যাব এতিয়া এইখিনি আমি কাট অফৰ কথা গম পালো এতিয়া নেক্সট কি কৰিম যিসকলে সিট পালা তেওঁলোকে কি কৰিবা এসএফ ৰিজেক্টৰ অপচনটো দিছে তো এসএফতে কৰিবা ৰিজেক্ট নকৰিলে কৰিবা ৰিজেক্ট কৰিলে মানে তুমি তোমাৰ খেল তাতে শেষ কলেজ পঢ়া ওলাই যাবা তুমি আৰু এসএফ কৰিবা এসএফ কৰাৰ পিছত যিখন কলেজ হয় তাৰ নটিচ তোমালোকে চেক কৰি থাকিবা যে কেতিয়া মাতিছে যিদিনা মাতিছে সেইদিনা হেতু টাইমত যাবা তোমালোকে কিবা প্ৰবলেম হলে যোনজন কাউন্সেলিঙৰ কোঅৰ্ডিনেটৰ আছে তেওঁৰ লগত কন্টেক্ট কৰি লবা আৰু তাৰ পিছত যদি তুমি নগৈ আকৌ যদি দাদা মই নগলো এতিয়া কি হ'ব হেতু মানে একো সেন্স নবনায় ন কথাটো তোমালোকে দেখিছে যে মাতিছে কিবা প্ৰবলেম হলেতো obviously যাব নোৱাৰিবা তেতিয়া তোমালোকে কন্টেক্ট কৰিবা কিন্তু জানি শুনি যদি নোযোৱা পিছত তাৰ পাছত যদি সিটটো যায়গে তেতিয়া কান্দি লাভ নাই ঠিক আছে তো এইখিনি কথা তোমালোকে মনত ৰাখিবা আৰু নেক্সট হ'ল ইয়াৰ পিছত কি কৰিবা চোৱা যিসকলেতো সিট নাই পোৱা তেওঁলোক অটোমেটিকলি নেক্সট কাউন্সেলিঙৰ কাৰণে গলাগে তোমালোকে আকৌ নেক্সট কাউন্সেলিঙৰ কাৰণে ৱেইট কৰি থাকিব লাগিব আৰু যিসকলে সিট পাইছা তেওঁলোকে এসএফ কৰি মেলিহে নেক্সট কাউন্সেলিঙত যাব পাৰিবা এসএফ ৰিজেক্ট একো নকৰাকৈ যদি থৈ দিয়া তোমাৰ ওভাৰঅল সিটটো কেনসেল হৈ যাব ঠিক আছে আৰু যদি কোনোবা কাষ্ট কেটেগৰীৰ কাৰণে বোলে তুমি OBC দিলা তোমাৰ OBC NCL এইবোৰ নাই তেনেকৈ তুমি পাই গৈছা সিট তাৰপৰা ডকুমেন্ট ভেৰিফিকেশন হ'ব তাত গৈ তুমি দেখাব নোৱাৰিলা তেতিয়া কি হ'ব তেতিয়া তোমালোকক যেহেতু আছে তোমালোক জেনেৰেলে ট্ৰান্সফাৰ কৰি দিব জেনেৰেল কেটেগৰী তাৰপৰা তুমি নেক্সট কাউন্সেলিং কিটা জেনেৰেল হৈ মেলি কৰিবা এইখিনিয়ে মেইন কথা আৰু বহুত ইম্পৰ্টেন্ট কথা আৰু লগতে তোমালোকে যি DTA নটিচ দিছে তাত বস্তুখিনি মেনশন কৰিছে সেইখিনি ভালকে পঢ়িবা
তেওঁলোকৰ বস্তুখিনিয়ে মেইন হয় কাৰণ চিটটো তেওঁলোকেহে দিব আমিতো নিদিওঁ তো সেইখিনি বস্তু ভালকৈ পঢ়িবা এইখিনিয়ে মেইন বস্তু হয় ভিডিঅ'টোৰ আৰু আশা কৰোঁ নেক্সট কাউন্সেলিঙত তোমালোকে চবেই চিট পাই যোৱা তো আজি ভিডিঅ'টো ইমানেই আছিলে লগ পাম নেক্সট ভিডিঅ'ত থেংক ইউ